গুৱাহাটীৰ পৰা ৰঙিয়া তামোলপুৰ হৈ দাৰাংগা পালোহি। দাৰাংগা অসমৰ শেষ ঠাই, তাৰপিছতে ভূটান আৰম্ভ বা ভূটানৰ গেট। গুৱাহাটীৰ পৰা 100 কিলোমিটাৰমান ডিষ্টেঞ্চত দাৰাংগা। ভূটানত সোমাবলৈ ভিছা, পাছপৰ্ট এইবোৰ নালাগে, ভোটাৰ ID কাৰ্ড হ'লেই হৈ যায়। আমি যিহেতু গাড়ী লৈ সোমালোঁ, গতিকে আমাৰ গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, ড্ৰাইভিং লাইচেঞ্চো চেক কৰিলে আৰু তাৰপিছত সেইবোৰ লগে লগে উভতাইও দিলে। এখন এণ্ট্ৰি কাৰ্ড দিলে আৰু এইদৰে আমি ভূটানৰ এখন দক্ষিণ পশ্চিম চহৰ চানদ্ৰুপ চংকাৰত আমি ফুৰি দিলোঁ। আজি জানুৱাৰী মাহৰ 11 তাৰিখ। ঘৰৰ পৰা আহোঁতেতো পূৰা চুৱেটাৰ চব পিন্ধি আহিছিলোঁ, কিন্তু ইয়াতে আহি ইমান গৰম লাগিল আৰু ইমান ৰ'দ, গতিকে চুৱেটাৰ খুলিবৰ কাৰণে বাধ্য হ'লোঁ। আমাৰ গাড়ীৰ তেলৰ টেংকিৰ কাঁটা একেবাৰে তলফালে আছিলে, সেইকাৰণে প্ৰথম ভূটানত সোমাই আমি তেলৰ টেংকি ভৰ্তি কৰি ল'লোঁ। আৰু সকলো মানুহে ভূটানলৈ এলে তেলৰ টেংকিটো ভৰ্তি কৰি লয়েই, কাৰণ ভূটানত তেলৰ দাম একেবাৰে সস্তা। আৰু এইটো হৈছে ভূটানৰ তেল ডিপু, ইমান মৰম লগা। যদিও বিদেশ, ইয়াত কাৰেঞ্চি এক্সচেঞ্জৰ কোনো প্ৰব্লেম নাই। ভাৰতীয় টকা ইয়াতে সুন্দৰকৈ চলে, গতিকে তেল লৈ পেলাই পইচা দিওঁতে একো অসুবিধা নহ'ল। লাহে লাহে চহৰখনৰ ভিতৰলৈ সোমাবলৈ ধৰিছোঁ, মানে চহৰখনক এক্সপ'জ কৰিবলৈ গৈ আছোঁ। চহৰখনৰ ভিতৰলৈ সোমাই অহাৰ লগে লগে এইখন যে আমি ভাৰতত থকা নাই, এখন বেলেগ দেশত আহিছোঁ, সেই ভাইজটো কিন্তু অট'মেটিক আহে। প্ৰত্যেকটো ঘৰত কিবা এটা বিশেষ কিছুমান চিত্ৰ অঁকা থাকে, যিটোৱে ভাৰতৰ ঘৰৰ পৰাই এই ঘৰবিলাকক কিবা এটা পৃথক কৰি তোলে। গতিকে এই ঘৰবোৰ দেখিলেও ভাৱ হয় আমি যেন ক'ৰবাত বেলেগত আহিছোঁ। আৰু পৰিৱেশটোৰ পাৰ্থক্য মোৰ চকুত খুব স্পষ্টকৈ ধৰা পৰিছে। এই যে আমি শুনি থাকোঁ ভূটান পলিউশ্যন ফ্ৰী, নইজ ফ্ৰী, সঁচাকৈ পলিউশ্যন নইজ ফ্ৰী যে হয়, সেই কথাটো সম্পূৰ্ণ ফিল কৰা যায়। ফিল কৰা নাযাবনো কিয়? কাৰণ ইণ্ডিয়াৰ পপুলেশ্যন ডেঞ্চিটি পাৰ স্কুৱেৰ কিলোমিটাৰ 480 আৰু ভূটানৰ হৈছে 20, গতিকে অট'মেটিক কিবা এটাতো ফিল কৰা যাবই। ইমান ডিফাৰেঞ্চ। ভাৰতৰ 24 গুণ বেছি পপুলেশ্যন ডেঞ্চিটি ভূটানতকৈ, গতিকে আৰু উপায় নাই। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো এইটো হ'ল যে ভূটান ইজ দ্য অনলি কাৰ্বন নিগেটিভ কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। তাৰমানে ভূটানৰ হাবি বননিয়ে যিমানখিনি কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে, সিমানখিনি ভূটানে এৰি নিদিয়ে। সেইকাৰণে ভূটানক কাৰ্বন নিগেটিভ কাণ্ট্ৰি বুলি কোৱা হয়, আৰু যিখন পৃথিৱীত এখনেই মাত্ৰ আছে। আজি আমি ইয়াতে আহিছোঁ 4টা ফেমিলি, 3খন 4 হুইলাৰ্ছেৰে। কিন্তু ভূটান সোমোৱাৰ লগে লগে সকলোৰে ফোনৰ নেটৱৰ্কবোৰৰ শক্তি কমি গৈছে আৰু ফোন কৰিব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া মোৰ এনেকুৱা লাগিছে যেন আমি 3খন গাড়ীৰে ভূটানত লুকা ভাকুহে খেলিবলৈ আহিছোঁ। কোনোবাই মাৰ্কেট এৰিয়াত থাকিলে, কোনোবাই একেবাৰে ওপৰত উঠি গ'ল, কোনোবাই বজাৰত সোমালে। কি যে এটা অৱস্থা। তাৰ পিছত যেনিবা কিবাকৈ এটা দুটা কল লাগতে আমি সকলোৱে একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ সক্ষম হ'লোঁ। ফুলবিলাক দেখাবই পৰা নাই। অভাৰঅল খুব চাইলেণ্ট, তাৰমানে ইমান চাইলেণ্ট, সেইটোৱে ভাল লাগিছে। একদম হৰ্ণ নাই গাড়ীৰ। এতিয়া আমি খাব গৈ আছোঁ ৰেষ্টুৰেণ্ট। আমি জেন খাম বুলি কোৱাৰ কাৰণে আমাক ওপৰত যাবলৈ দিলে আৰু আমাৰ বাকীবোৰ মেম্বাৰ চব তলতেই খালে। আমি 4জনেই ওপৰত খালোঁ। আলুৰ দম, মিক্স ভেজ, বাটাৰ ৰুটি, এনেই ৰুটি, পৰঠা খুব সুন্দৰকৈ বনাই দিলে। আকৌ বনাই থাকোঁতে মাজত আহি এইটোও সুধি গৈছে, আপোনালোকে চিলি খায়নে নাই? মানে অনিয়ন গাৰ্লিক না কৰিছোঁ যে, সেইকাৰণে আকৌ আহি সুধিছে যে চিলি খাওঁনে নাই? আমি কৈছোঁ খাওঁ। যি নহওক খুবেই ভাল লাগিছে, তেওঁলোকে ইমান ধুনীয়াকৈ যে ছাৰ্ভিচ দিছে। আৰু এইদৰে খাই আমি এইবাৰ ওলালোঁ মানে বজাৰ এৰিয়ালৈ, অকণমান বজাৰখন চাম কেনেকুৱা। বজাৰ চাবলৈ গৈ থাকোঁতে বজাৰৰ মাজতে এটা বিৰাট ডাঙৰ প্ৰেয়াৰ হাউচ দেখা পালোঁ। ইমান ধুনীয়া আছিলে প্ৰেয়াৰ হাউচটো, আৰু তাতে যিহেতু জোতা চেণ্ডেল খুলি সোমাব নালাগে, গতিকে তেনেকেই সোমাই গ'লোঁ। মাজত এটা বহুত ডাঙৰ প্ৰেয়াৰ হুইল আছে, আৰু প্ৰেয়াৰ হাউচটোৰ চাৰিওপিনে সৰু সৰু প্ৰেয়াৰ হুইল আছে। আমি প্ৰথমতে সৰু সৰু প্ৰেয়াৰ হুইলবিলাক ঘূৰালোঁ, আৰু তাৰপিছত গৈ পেলাই মাজৰ প্ৰেয়াৰ হুইলটো ঘূৰালোঁ। খুবেই ভাল লাগিছিলে। ইয়াতে ৰাতিপুৱা হয়তো এই ঠাইৰ মানুহবিলাকে আহি পেলাই মৰ্ণিঙতে আহি পেলাই গোটেইটোৰ চাৰিওপিনে প্ৰেয়াৰ হুইলবোৰ ঘূৰাই তেওঁলোকে তেওঁলোকৰ উইছেছবিলাক প্ৰে কৰে, আৰু লগতে তেওঁলোকৰ মৰ্ণিং ৱাকো হৈ যায়।
গতিকে জেগাখিনি সঁচাকৈ খুব ভাল লাগিলে, খুব এনজয় কৰিলোঁ। এয়া হ'ল মাৰ্কেট এৰিয়া। মাৰ্কেট এৰিয়াটো কিবা ইমান নিৰিবিলি, আৰু এই ড্ৰয়িংটো যে ঘৰৰ প্ৰত্যেকটো দোকানবিলাকতো এই কিবা এটা বিশেষ ড্ৰয়িং আঁকা থাকে, যাৰ কাৰণে ইমান জেগাটো এটা ইউনিক হৈ যায়। আৰু মাৰ্কেট এৰিয়াখিনি ইমান নিৰিবিলি, আমাৰ নিচিনা মানে যে চাইকেলে, গাড়ীয়ে, ট'ট'য়ে, টেম্পুৱে, পেঁপু, ভেঁপু এইবোৰ একো নাই। আৰু বস্তুবিলাকো গোটেইবিলাক দোকানৰ ভিতৰতে মোটামুটি চিজিলকৈ সজোৱা। আমাৰ দোকানৰ বাহিৰতো বস্তু বহুত থোৱা থাকে। গতিকে কিবা এটা মানে সঁচাকৈ কিবা এটা ইমান ভাল লগা গোটেইখিনি। আমি যেতিয়া ভূটানত সোমাবৰ কাৰণে গেটত লাইন দি আছিলোঁ, ইমান মানুহ আছিলে। আমাৰ আগত বহুত মানুহ আছিলে, আমাৰ পিছত বহুত মানুহ আছিলে। ভাবিছিলোঁ যে ভূটানত গৈ পেলাই যেতিয়া সোমাম, টাউনৰ মাজত বহুত ভিৰ হ'ব, কিন্তু জানো মানুহবোৰ বা ক'ত গ'ল। তেনেকুৱা কিন্তু বিশেষ মানুহ আৰু এতিয়া দেখা নাই। সেইবোৰ মানুহটো নিশ্চয় আছে, তেওঁলোকো আজি দিনটো পাৰ কৰিব। তাৰপিছতো যে ইমান নিৰিবিলি, সঁচাকৈ খুব ভাল লগা। হুলস্থুলীয়া পৰিৱেশটো যে বেয়া লগা সেইটো নহয়, তাতেও কিবা এটা মজা আছে। কিন্তু আজিৰ পৰিৱেশটো এদিনীয়াকৈ পাইছোঁ যে, সেইকাৰণে আজি এইটোকে এনজয় কৰিছোঁ। মই যে কৈছিলোঁ ভাৰতীয় টকা ইয়াতে অতি সুন্দৰভাৱে চলে, তাৰ এটা কাৰণ চাগে মানি এক্সচেঞ্জ ৰেটটো সমান। তাৰমানে 1 ভুটানিজ নিগেল ট্ৰাম ইজ ইকুৱেল টু 1 ইণ্ডিয়ান ৰুপি। গতিকে মানি এক্সচেঞ্জ কথাটোত খুব এটা গুৰুত্ব নিদিয়ে, আৰু ভাৰতীয় টকা অতি সহজভাৱে গ্ৰহণ কৰে। ভূটানৰ মুঠ মাটিকালিৰ 50% বেছি ভূমি সংৰক্ষিত বনাঞ্চল হিচাপে সংৰক্ষণ কৰিছে। সেইকাৰণে যিপিনেই চকু ফুৰাইছোঁ, গছ-গছনিয়ে বেছিকৈ চকুত পৰিছে। এতিয়া আমি গৈ আছোঁ পাহাৰৰ ওপৰত থকা এটা স্তূপ চাবলৈ। সেইটো বোলে লাষ্ট সীমা, তাৰে পিছত আৰু যোৱা নাযায়। তাৰে পিছত যদি আৰু আমি ওপৰত যাব খোজোঁ, তেতিয়াহ'লে এক্সট্ৰাকৈ আৰু পাৰ্মিট উলিয়াব লাগে। গতিকে যিখিনিলৈকে পাৰ্মিট উলিওৱা আছে, সেইখিনিলৈকে এবাৰ গৈ চাওঁ বুলি আমি ওপৰলৈ বুলি উঠি আহিলোঁ। এইখিনি ঠাই আহি পাওঁতে পাওঁতে ছানছেটটো হৈ গ'ল চাগে, মানে ছানটো আৰু এতিয়া আমি দেখা পোৱা নাই। ছানছেটটো হোৱাৰ লগে লগে ইমান এটা ঠাণ্ডা বতাহ বলিছে যে থাক্কা নাযায়। আমি চুৱেটাৰ পিন্ধা নাছিলোঁ, ইয়াতে আমি অকণমান পিছতে চুৱেটাৰ পিন্ধিবৰ কাৰণে বাধ্য হ'লোঁ। কিন্তু যিখিনি সময় চুৱেটাৰ পিন্ধা নাই, পূৰা ঠাণ্ডা খালোঁ।
আমাৰ ভূটানত কমলা বাগানলৈ যোৱা নহ'ল। ওচৰে পাজৰে আছেনে নাই কাকো সোধাও নহ'ল। গতিকে কমলা মাৰ্কেটখনেই চাই যাওঁ বুলি ভাবিলোঁ। কমলা মাৰ্কেট বুলি আহি থাকোঁতে ৰাস্তাৰ পৰাই কমলা কমলা গোন্ধ পালোঁ। ভিতৰত সোমাই দেখোঁ কমলাই কমলা, ডাঙৰ ডাঙৰ কাঠৰ পেটিত ভৰাই সেইবোৰ ট্ৰাকত উঠাই আছে। আমাৰ নিচিনা সাধাৰণ কাষ্টমাৰক তেওঁলোকে কোনো ৰকম নেবেচে। দিনত বেচিবও পাৰে। দিনত কাৰোবাৰ হাতত কমলা দেখিছিলোঁ। আমি যাওঁতে ৰাতি হোৱা কাৰণে নে কিবা বেলেগ কাৰণ আছে নাজানো, আমাক কিন্তু কমলা বিক্ৰী কৰিবলৈ ৰাজি নহ'ল। গতিকে আমাৰ বজাৰখনহে চাই অহা হ'ল, কমলা কিন্তু কিনা নহ'ল। এইদৰে বিভিন্ন অভিজ্ঞতা বুটলি লৈ আমি ঘৰমুৱা হ'লোঁ। তেতিয়াহ'লে আজি ইয়াতে এৰিছোঁ। অতি সোনকালে পুনৰ লগ পোৱাৰ আশাৰে নমস্কাৰ, জয় গুৰু।